প্রতিশয় সভার মাঝে দেখিলে সুন্দর দেখিলে কতক্ষণে ময়লা সভানভি শ্ৰীকৃষ্ণৰ জ্যেষ্ঠৰ ভাতৃ নাম মোৰ বলোৰাম। কোৱা সাত্য কি কোনোবাই কৰিছে নি বিদ্যুৎ আচৰণ? কাৰ্য চিন্তাৰ কোনো কাৰণ নাই। দ্বাৰক সকলো প্ৰজাই সুখে দুখে কৰি আছে বা শুনি মই শান্তি পালো। ব'লা যাওঁ এতিয়া নিজ কৰ্তব্যত হওঁ আগবঢ়াই। মহামান্য মন্ত্ৰীবৰ মহাৰাজ, আমাৰ ৰাজ্যৰ সকলো প্ৰজাৰ মংগলে সুখে শান্তিয়ে কৰিছে ৰে নিৰ্মাণ আমাৰ ৰাজ্যৰ সকলো প্ৰজা। কিবা দুৰ্ভিক্ষ মহামাৰীয়ে দেখা দিছে নেকি প্ৰজাৰ মাজত? মহাৰাজ, সুখে শান্তিৰে আছে আমাৰ ৰাজ্যত সকলো প্ৰজাই। কোনো দুৰ্ভিদ কিম্বাৰ মাৰিময়ে দেখা দিয়া নাই প্ৰজাৰ মাজত। আৰু মহাৰাজ, পুৱা সন্ধিয়াই হৰি নামৰ ধ্বনিৰে মুখাৰিত কৰিছে আমাৰ ৰাজ্যত। এইয়াই মোৰ অপাৰ আনন্দ, এইয়াই মোৰ স্বৰ্গৰ সুখ। বাৰু মন্ত্ৰী,
আমি এতিয়া খন্তেক বিশ্ৰাম কৰোঁ ব'লক মহাৰাজ মোৰ পিতা ভীষ্মকে যদিওবা ৰাজকাৰ্য কৰিছে সম্পাদন তথাপিতো মোৰে নিৰ্দেশ মৰ্মে এটি দুটি ৰাজকাৰ্য হৈছে সমাপন পাঁচোজন ভাতৃৰ মাজত মাথো ৰুক্মিণীয়ে একোজনী মৰমৰ ভনী মোৰ বন্ধু চেদিৰাজ শিশুপালক সাদৰেৰে নিমন্ত্ৰণ কৰি আনি ভগ্নী ৰুক্মিণীক মই কৰিম অৰ্পণ কিন্তু সেই তাৰকাৰ প্ৰতি কৃষ্ণই আকৌ মনো বাঞ্ছা কৰে মোৰ ভগ্নীৰ প্ৰতি হবলৈ যিদিনাখন আহিব সেই কৃষ্ণ তাৰকাৰ পৰা এই কুণ্ডিল নগৰলৈ নাযায় উভতি আৰু সেই দ্বাৰকাৰ নগৰে যাওঁ এই বিষয়ে পিতাৰ লগত মই আলোচনা গ্ৰহণ কৰিম Sidoi,